BMW বা বিলাসী বাহন নহয় ট্ৰেক্টৰত উঠি ৰামচন্দ্ৰ আহিল প্ৰেয়সীক লবলৈ কইনাও উঠিল ট্ৰেক্টৰত উঠি গানৰ তালে তালে নাছিলে দৰা ঘৰিয়াই বিবাহ বুলি কলেই সকলোৰে থাকে কিছু আশা কিন্তু পাঠশালাৰ পৰা হৰবুকলৈ কইনা আনিবলৈ ট্ৰেক্টৰ লৈ ওলাল এইজন দৰা নাম প্ৰীতম শৰ্মা ট্ৰেক্টৰৰ সন্মুখ ভাগত লিখি লৈছে দিলৱালি দুলহনিয়া লে যায়েংগে অন্যৰ দৰে তেও আনিব পাৰিলেহেঁতেন বিলাসী পুষ্পসজ্জিত বাহন কিন্তু ভাবিলে এনেদৰে যেহেতু তেও খেতিয়কৰ পুত্ৰ সেই গৰু গাড়ী লৈ আহিব পিছে গৰু মিলিল কিন্তু গৰু গাড়ীহে নিমিলিল হে বিলাসী পুষ্পসজ্জিত বাহনৰ পৰিৱৰ্তে বৰযাত্ৰীৰ সৈতে দৰা ওলাল ট্ৰেক্টৰ লৈ যেটো কনসেপ্ট হেতু ইমান মানে বস্তুটো পপুলাৰ হ'ব বুলি মই ভবা নাছিলো কিন্তু এটা মোৰ লগ বন্ধুখিনিত এটা মানে আলোচনা হৈছিল আমাৰ যে ভাই তোৰ বিয়াত মানে এনেকুৱা টাইপত কৰিম যে সকলে অডি মাৰ্সিডিজ লৈতো সবেই আহে কিন্তু আমাৰ যেহেতু এখন অসম হয় অসমত কৃষি প্ৰধান দেশ বুলি কয়তো গতিকে এটা যদি ট্ৰেক্টৰ বা গৰু গাড়ী আমি এইটো কনসেপ্ট এটা আছিল ট্ৰেক্টৰ নহলে গৰুৰ গাড়ীৰ এটা কনসেপ্ট আছিল লাষ্টত গৈ কিনে গৰু গাড়ীটো কেনসেল হৈ ট্ৰেক্টৰৰ এই বস্তুটো তাৰ মানে কনসেপ্টটো কৰা গ'ল আৰু এই কামটো অৰ্গানাইজ কৰিছে মোৰ ফ্ৰেণ্ডে হয় নিকু আহমেদ বুলি গতিকে আৰু মোৰ লগ বন্ধু গোটেইখিনিতো আছে সবৰে সহযোগত এই বস্তুটো সাকসেস হৈছে আৰু কইনা আনিবলৈ পাঠশালাৰ পৰা হৰভগত যোৱা হৈছিল হৰভগতে যেটো কইনাৰ ঘৰ বজালৰ এইখন ব্যতিক্ৰমী বিয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা একচুয়ালি মানে একদমে আনএক্সপেক্টেড আছিলে মানে টোটালি সারপ্রাইজ হৈ গৈছো যেতিয়া মানে গোটেইখিনি এৰেঞ্জ কৰিছে কৰি পেলাই যেতিয়া গম পাইছো মানে লাষ্ট মোমেন্টত তো গোটেইখিনি মানে বহুত ভাল লাগিছে আৰু মানে নটা বখন্ত একেলগে আছো এতিয়া মানে তুমি মইৰ পৰা আমি একেলগে আমি হৈছো আৰু ইমানখিনি মানে ধুনিয়াকে বস্তুখিনি হেৰি হৈ গল তো ভাল লাগিছে বহুত ভাল দৰা কইনালৈও থাকিল আমাৰ ফালৰ পৰা অভিনন্দন হৰবুগৰ পৰা গণেশ সাহাৰ ৰিপৰ্ট টাইম 8